Hey guys, আজিও বাৰু মই মাংসৰ তৰকাৰীখন কেনেকৈ বনালো কি পদ্ধতিত বনালো ইয়াৰ গোটা নহৰু দি চাওকচোন ভিডিঅ'টো দেৰি নকৰি ইয়াৰ ৰেচিপিটোৰ মাজলৈ লৈ যাওঁ আপোনালোকক চাওক এই ভিডিঅ' কেনেকৈ আছে দেখিবলৈ যিমানে ধুনীয়া আছে খাবলৈ কিন্তু সিমানে বঢ়িয়া আছে গুড মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আমি ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত আজি এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ চাওক আজি কি ৰেচিপি বনাম আৰু কেনেকৈ বনাম আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এয়া মাংসৰ এটা ৰেচিপি এয়া স্কিনৰে সৈতে লৈ লৈছোঁ মই মাংস 500 গ্ৰাম লৈ লৈছোঁ পিঁয়াজ এটা কাটি লৈছোঁ চাই দিয়ক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ আৰু ইয়াতে কি কি ইনগ্ৰিডিয়েণ্টছ দিওঁ ভিডিঅ'টো শেষলৈকে চাব অলৰেডি কেৰাহী গৰম হ'বলৈ দিছোঁ তেলখিনিও গৰম হৈছে ইয়াতে এয়া পিঁয়াজখিনি দি দিছোঁ তাৰপিছত লগে লগে একেলগে মাংসখিনিও দি দিছোঁ খুব সহজ পদ্ধতিত হয় এই মাংসৰ তৰকাৰী ইয়াতে একেলগে দি দিম মই এয়া দিছোঁ নিমখ সৰু চামুচেৰে 2 চামুচ আৰু হালধি গুড়ি দিছোঁ এয়া 2 চামুচ এইখিনি প্ৰথমতে এনেদৰে অলপ লৰাই ল'ম তলপৰ কৰি ভাজি থাকিম 5 মিনিটমান সময় এনেদৰে মই ভাজি দিছোঁ এয়া দেখিছেনে মাংসখিনি কেনেকৈ ভাজিছোঁ যেতিয়ালৈকে ৰং চঙুৱা হোৱা নাই তেতিয়ালৈকে ভাজিছোঁ আপোনালোকে এনেদৰে ভাজিব অলপ টাইম লাগিব কিন্তু এনেকৈ ভাজিব তাৰপিছত কি দিম জানেনে মই ইয়াতে দিম একেলগে বিলাহী আৰু নহৰু দিছোঁ গোটাক গোটাকৈ খাবলৈ সোৱাদ লাগে আপোনালোকে এবাৰ বনাবচোন বনাই কেনে পায় আৰু কেনেকুৱা সোৱাদ লাগে কমেণ্ট ছেকশ্যনত কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব এনেদৰে আৰু অলপ টাইম মই ভাজি ল'ম এতিয়া মাংসখিনি মই অলপ টাইম ভাজিলোঁ ভাজি এতিয়া পানী দি দিম পানী অলপ দি দিম সিজিবলৈ মাংস ধুনীয়াকৈ সিজি যাব এইফালে নহৰুকেইটাও সিজি যাব এনেদৰে ৰাখি দিম ঢাকনিখন লগাই থৈ দিলোঁ এতিয়া সিজিব দিম ধুনীয়াকৈ এয়া কিছুমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ ইয়াতে মই এতিয়া দিম জলকীয়াৰ গুড়ি তাৰপিছত দিছোঁ এয়া জিৰাৰ গুড়ি এইফালে দি দিছোঁ এয়া ধনিয়াৰ গুড়ি এইখিনি এনেদৰে তলপৰ কৰি লৰাই দি দিম যেতিয়ালৈকে পানীখিনি নাইকিয়া হৈ নাযায় তেতিয়ালৈকে গেছৰ ওপৰতে এনেদৰে মই ৰাখি দিম আৰু শেষত এটা চিক্ৰেট মছলা দিম চাই দিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ ঢাকনিখন পুনৰ লগাই থৈ দিলোঁ এয়া কিছু সময় যোৱাৰ পিছত ঢাকনিখন মই গুচাই দি দিলোঁ দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে গ্ৰেভিটো ইয়াতে মই এতিয়া ইয়াৰ আচল ইনগ্ৰিডিয়েণ্টছটো দিম কি জানেনে চাওক এয়া মই এবিধ চিক্ৰেট মছলা তৈয়াৰ কৰিছোঁ কি আছে ইয়াতে আপোনালোকে ক'বচোন এই চিক্ৰেট মছলাবিধ দিম এনেদৰে মই মাংসৰ তৰকাৰী বনালে সেই মছলাবিধ ব্যৱহাৰ কৰোঁ ইয়াৰে অলপ দিছোঁ খোৱাৰ আগে আগে দিব লাগে ধুনীয়া গোন্ধ ওলাই থাকে আৰু খাবলৈও সোৱাদ লাগে এনেদৰে তলপৰ কৰি এয়া লগাই দি দিছোঁ এয়া হৈ গ'ল মই এয়া নমাই থৈ দিম আজি ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাব যদি মোৰ ভিডিঅ'টো ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই হওক আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম আজিলৈ আহিছোঁ ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব
আৰু যদি প্ৰথমবাৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপি ৰেডি ল'ম আজি লৈ আহিছোঁ।